এটা মাত্ৰ কাম কৰক, আপোনাৰ জীৱনৰ সমস্ত বাধা আঁতৰি যাব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ বনজিৎ শৰ্মা। যদিহে আপোনাৰ জীৱনত চাৰিওফালৰ পৰা বাধা আহি আছে, বিভিন্ন ক্ষেত্ৰত, জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আপুনি কৰিম বুলি একো এটা কৰিব পৰা নাই, জীৱনত উন্নতি হোৱা নাই, আৰু যি কৰ্মত গৈছে আগবাঢ়ি সেই কৰ্মই আপোনাৰ বিফল হৈছে, ঠিক তেনেকুৱা ক্ষেত্ৰত আপুনি এটা মাত্ৰ সৰু সৰু সাধাৰণ কাম কৰক। আপুনি কি কৰিব? সপ্তশস্য লৈ ল'ব। সপ্তশস্য মানে কি বুজিব? সপ্তশস্য বুলি ক'লে আপোনাৰ চাউল, সৰিয়হ, তিল, মাহ, মচুৰ দাইল, বুট, মুগ, এইখিনি বস্তু এই সপ্তশস্য অকণমান আপুনি লৈ ল'ব। তো এইখিনি লগ কৰি সপ্তাহৰ যিকোনো দিনত আপুনি আৰম্ভ কৰিব পাৰিব। তো এইখিনি চৰাইক খুৱাব, য'ত আপোনাৰ যেনেকৈ সুবিধা হয় চৰাইক খুৱাব। সোমবাৰৰ পৰা আৰম্ভ কৰি ৰবিবাৰলৈকে 7টা দিন মাত্ৰ এই কাম কৰক। আপুনি একমুঠি এই সপ্তশস্য চৰাইক খুৱাব, আৰু চৰাইক খোৱাৰ সময়ত, আগবঢ়াই দিয়াৰ সময়ত এটা মন্ত্ৰ উচ্চাৰণ কৰিব, ওম সপ্তেশ্বৰায় নমঃ। এই মন্ত্ৰটো 3বাৰ উচ্চাৰণ কৰি চৰাইক আগবঢ়াই দিব, আৰু এই কৰ্মটো আপুনি 7 দিন কৰক। সপ্তাহৰ প্ৰতিটো বাৰত নিশ্চয় আপুনি সফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।